বহুতৰে ঘৰত দেখা যায় অশান্তি লাগিয়ে থাকে। বিভিন্ন ৰকমৰ সমস্যা, আৰ্থিক ক্ষতি, চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতো বাধা, বিদ্যাৰ বাধা, বেমাৰ আজাৰ বা বিভিন্ন ৰকমে অশান্তি লাগি থাকে। তেনে অৱস্থাত এটি সহজ সৰল উপায় কৈছোঁ, এয়া কৰিব সকলোৰে ঘৰ শান্তিৰে ভৰপূৰ হ'ব। অকণমান বাতাচা কিনি লৈ আনিব। বাতাচা কিনিব বৃহস্পতিবাৰ দিনাখন, আৰু বৃহস্পতিবাৰ দিনাখনে বাতাচাখিনি কিনি আনি তুলসী গুৰিত অৰ্পণ কৰিব আৰু তুলসী দেৱীক প্ৰাৰ্থনা জনাব ঘৰৰ সকলো সদস্যৰ যাতে মংগল হয়, ঘৰৰ উন্নতি হয়, সকলোৰে ভাল হয়। তেনে অৱস্থাত এয়া বাতাচাখিনি তেনেকৈ থাকিব দিব আৰু তুলসীজোপা আপুনি প্ৰদক্ষিণ কৰিব। তাৰপিছত প্ৰতিদিন তুলসী গুৰিত অলপ পানী ঢালিব আৰু প্ৰদক্ষিণ কৰিব। লগতে যদি সম্ভৱ হয় তেনেহ'লে সকলো সদস্যই মিলি তুলসীজোপা প্ৰদক্ষিণ কৰিব আৰু মনে মনে আপুনি তুলসী দেৱীক প্ৰাৰ্থনা জনাব। এনেদৰে কেইটিমান বৃহস্পতিবাৰ আপুনি বাতাচা অৰ্পণ কৰিব আৰু এনেদৰে গোটেই সপ্তাহ জুৰি তুলসীজোপাত পানী দিব আৰু সকলোৱে মিলি প্ৰদক্ষিণ কৰিব। চাব আপোনাৰ ঘৰ আনন্দৰে ভৰপূৰ হৈছে আৰু কিছুদিনৰ ভিতৰতেই শান্তি স্থাপন হৈছে। ধন্যবাদ।